ৰাজ্যৰ চৰকাৰী তথা বনভূমিত চলি থকা উচ্ছেদ অভিযানক লৈ শংকিত জাগিৰোডৰ ভূমিপুত্ৰ তিৱাসকল ভূমিপুত্ৰসকলক উচ্ছেদ কৰা নহয় বুলি চৰকাৰে দি অহা আশ্বাসকো যেন আস্থাত ল'ব পৰা নাই ভূমিপুত্ৰ কিয়নো শেহতীয়াকৈ তেজপুৰ আৰু শোণিতপুৰত উচ্ছেদৰ কবলত পৰিছে এনে খিলঞ্জীয়া বহু পৰিয়াল সেয়ে জাগিৰোডৰ হিন্দিচৰত বুধবাৰে সদৌ তিৱা ছাত্ৰ সন্থাৰ উদ্যোগতাৰ স্থানীয় ৰাইজৰ সহযোগত আয়োজন কৰা ৰাজহুৱা জনজাগৰণ সভাত খিলঞ্জীয়া লোকক ম্যাদী পট্টা প্ৰদান কৰি স্থায়ীভাৱে বসবাস কৰাৰ ব্যৱস্থা কৰিবলৈ দাবী উত্থাপন কৰে স্বাধীনতাৰ পূৰ্বৰে পৰা ৰজাদিনীয়া পৰম্পৰা অক্ষুণ্ণ ৰাখি অহা জাগিৰোডৰ বিভিন্ন অঞ্চলৰ তিৱা জনজাতীয় লোকসকলে ভোগ দখল কৰি অহা ভূমি কোনোপধ্যেই এৰি নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে উক্ত ৰাজহুৱা সভা উল্লেখ্য যে 2010 চনতে অসম চৰকাৰৰ ভূমি আইন অনুসৰি ভূমিৰ অধিকাৰ প্ৰদান কৰিছিল এইসকল তিৱা জনগোষ্ঠীয় লোকক বিশেষকৈ আমাৰ এই ফৰেষ্ট ভিলেজৰ যিখিনি মাটি আজি 2010 চনত ভাৰতীয় সংবিধানৰ আইনৰ অধীনত আমাক ভূমিৰ অধিকাৰ প্ৰদান কৰিছিলে গতিকে সেই ভূমিসমূহ আমাক বৰ্তমান চৰকাৰে যাতে আমাক খিলঞ্জীয়া ভূমিপুত্ৰ তিৱাসকলক ৰক্ষণাবেক্ষণ দিব পাৰে কাৰণ বৰ্তমান চৰকাৰখনে বিভিন্ন ঠাইত বনভূমি হওক পিজিআৰ হওক ভিজিআৰ হওক আৰু চৰকাৰী ভূমিবিলাকত বেদখল যিসকল কৰি আছে সেইসকলক উচ্ছেদ কাৰ্য চলাই আছে সেই সমস্যা যাতে আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ তিৱাসকলৰ ওপৰত নপৰে তাৰ কাৰণে আমি এটা সজাতি দল গৈ আমি পিজু হাজৰিকা ডাঙৰীয়া ছাৰক লগ কৰিছিলোঁ আৰু আমাক আশ্বাস প্ৰদান কৰিছে যিখিনি আমাৰ 2010 চনত আমাক যিমানখিনি ভূমি প্ৰদান কৰিছিলে ফৰেষ্ট ৰাইটৰ অধীনত সেইখিনি মাটি আমাক যাতে ম্যাদী কৰি স্থায়ীভাৱে থকাৰ প্ৰতিশ্ৰুতি দিয়ে